মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম যিকেইটা মেট্ৰিক পৰীক্ষাৰ কাৰণে লগতে প্ৰি ফাইনেল এক্সামৰ কাৰণে অতি প্ৰয়োজনীয়। 1 নম্বৰটো চোৱা, সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী? অপচন কত দিছিলে কাৰ্বন ডাই অক্সাইড আৰু অপচন নম্বৰ খত দিছিলে আৰ্গন। তে সেউজগৃহ গেছবোৰৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী গেছবিধৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড গেছ। অপচন ক হৈছে শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো চোৱাচোন, বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে? এতিয়া অপচনসমূহ তোমালোকে চোৱা, ক নম্বৰত দিছিলে 480 কিলোমিটাৰ আৰু অপচন খত দিছিলে 280 কিলোমিটাৰ। এতিয়া এই দুটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো তোমালোকে কমেন্ট বক্সত জনোৱাচোন। তোমালোকে কিমান পঢ়িছা নিজকে টেষ্ট কৰা, শুদ্ধ হয় নে নহয়। শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ কটো, বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰৰ উচ্চতালৈ বিয়পি আছে। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা, স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে? অপচন কত দিছিলে 29%, অপচন খত দিছিলে 60%। এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ কটো, স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। 4 নম্বৰ প্ৰশ্নটো চোৱাচোন, গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? অপচন কত দিছিলে অজন আৰু অপচন নম্বৰ খত দিছিলে মিথেন। চেষ্টা কৰা, তোমালোকে কমেন্ট বক্সত জনোৱা শুদ্ধ হৈছে নে নাই, তোমালোকে চাব পাৰিবা। The correct answer হৈছে অপচন নম্বৰ কটো, ইয়াৰ অপচনসমূহৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় অজন গেছ। নেক্সট কুৱেশ্যনটো চোৱা, 5 নম্বৰ, বননি ধ্বংস কাৰ্য কি বুলি কোৱা হয়? অপচন দিছিলে ক নিৰ্বনীকৰণ, খ উদ্ভিদকৰণ। তো বননি ধ্বংস কাৰ্যক কোৱা হয় নিৰ্বনীকৰণ বুলি। অপচন কটোৱে হ'ব শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো চোৱা, বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা কি? অপচন কত দিছিলে নাইট্ৰজেন ডাই অক্সাইড আৰু অপচন খত দিছিলে এচিড বৰষুণ। বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা হৈছে এচিড বৰষুণ। অপচন খটো হ'ব শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটো চোৱা, এতিয়া প্ৰখ্যাত ভূগোল বিজ্ঞানী স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে। তো কোনে কৈছিল সুধিছে, জৰ্জ চিজহমে নে পিটাৰ হেগেটে? গতিকে এনেদৰে কৈছিলে পিটাৰ হেগেটে। নেক্সট কুৱেশ্যনটো চোৱা, 8 নম্বৰ, স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছ থাকে? বায়ুমণ্ডলত থকা আটাইতকৈ বেছি পৰিমাণৰ গেছবিধেই হৈছে নাইট্ৰজেন গেছ আৰু সেই গেছবিধৰ পৰিমাণ হৈছে 78.08%, 78.08%। এতিয়া চোৱা 9 নম্বৰ প্ৰশ্ন, জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কিমান? জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা হৈছে 1.75 নিযুত। 10 নম্বৰ প্ৰশ্নটো চোৱা, বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ কিমান? অপচন দিছিলে ক 0.2%, অপচন খত দিছিলে 0.1%। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ খটো, বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ হৈছে 0.1%। 11 নম্বৰ প্ৰশ্নটো চোৱা, আৰু তোমালোকক যদি ইয়াৰ PDF খিনি লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল ফলো কৰি ল'বলৈ নাপাহৰিবা। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে PDF খিনি পাবা। 11 নম্বৰ প্ৰশ্নত দিছিল গোলকীয় উষ্ণতা বৃদ্ধিৰ আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি? অপচন দিছিলে ক নাইট্ৰাছ অক্সাইড, খ কাৰ্বন ডাই অক্সাইড। The correct answer হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ। 12 নম্বৰ প্ৰশ্নটো চোৱা, এচিড বৰষুণ সাধাৰণতে কোনবোৰ অঞ্চলত সৃষ্টি হয়? অপচন কত দিছিলে অৰণ্য অঞ্চলত, অপচন খত দিছিলে ঔদ্যোগিক অঞ্চলত। তো এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলসমূহত, গতিকে অপচন খটোৱে হ'ব শুদ্ধ উত্তৰ। আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। এতিয়া 13 নম্বৰ প্ৰশ্নটো চোৱা, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? অপচন কত দিছিলে 0.035%, অপচন খত দিছিলে 3.35%। কাৰেক্ট এনসাৰটো জনোৱাচোন যদিহে জানা তোমালোকে। এনেদৰে জনোৱা 33 ক বুলি লিখি দিলেও হ'ব, বা খ বুলি লিখি দিলেও, বা এ বা বি লিখি দিলেও কোনো কথা নাই। তো বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে 0.035%।
এতিয়া 14 নম্বৰ প্ৰশ্নটো চোৱা জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে অপচন দিছিল ক 29%, খত দিছিলে 71%। গতিকে ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট বক্সত জনাবা, নোৱাৰিলে বা ভুল হ'লে কমেন্ট বক্সতে মই শুদ্ধ উত্তৰটো তোমালোকক জনাই দিম। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হৈছা। যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।